হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। টপিকটো হ'ল কোষ কেন্দ্ৰৰ ৰন্ধ্ৰ কি? সিহঁতৰ কাৰ্যৰ বিষয়ে লিখা। উত্তৰ: কোষ কেন্দ্ৰ ৰন্ধ্ৰ হৈছে কোষকেন্দ্ৰীয় আৱৰণৰ মাজেৰে থকা প্ৰটিনযুক্ত নলী, যিবোৰে কোষ কেন্দ্ৰ আৰু কোষ প্ৰৰসৰ মাজত RNA আৰু প্ৰটিনৰ দৰে অণুৰ চলাচল নিয়ন্ত্ৰণ কৰে, যাৰ ফলত জিন প্ৰবাহ আৰু প্ৰটিন সংশ্লেষণ দৰে আৱশ্যকীয় কোষীয় কাৰ্যসমূহ সম্পন্ন হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। কোষ কেন্দ্ৰ ৰন্ধ্ৰ কি? সিহঁতৰ কাৰ্যৰ বিষয়ে লিখা। উত্তৰ হ'ল আমাৰ কোষ কেন্দ্ৰ ৰন্ধ্ৰ হৈছে কোষকেন্দ্ৰীয় আৱৰণৰ মাজেৰে থকা প্ৰটিনযুক্ত নলী, যিবোৰে কোষ কেন্দ্ৰ আৰু কোষ প্ৰৰসৰ মাজত RNA আৰু প্ৰটিনৰ দৰে অণুৰ চলাচল নিয়ন্ত্ৰণ কৰে, যাৰ ফলত জিন প্ৰকাশ আৰু প্ৰটিন সংশ্লেষণ দৰে আৱশ্যকীয় কোষীয় কাৰ্যসমূহ সম্ভৱ হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিব।